শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পত তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ গীতা পাঠ পঢ়িছোঁ অসমবাসীৰ বিশ্ববাসীৰ লগা হে ৰাম ৰথ ৰাখি অৱৰ্তনী ভৈলা সৌৰপতি পুছিলা নামৰ খন্দি কহিলে কতি ৰাম সেইদিনা ধৰি ইন্দ্ৰে সংসাৰ দূৰ গৈলা জন্মান্তৰ পাপ গুচি ভক্ত পদ পাইলা অভক্তৰ সদৃশয় সশুনা মহাশয় গোমাংস খুৰা কৰি ততোধিক হয় খুৰা পাপী গোমাংস খাই গুৰু মানি সিটো যদি মোৰ নাম লৈ হৈবে যমৰ অধীন মোৰ ভক্তৰ হয় তাৰ সদা সংকে কৰোঁ শুনা ধনঞ্জয় ৰাম সত্য কৰি কহোঁ কথা তোমাৰ আগতে গুৰু বাণী লৈবে নাম দুৰ্ঘোৰ কলিত ৰাম যদিও নাথাকে মনে গুৰু মানি লয় তথাপি নাচাৰো মৰো বৈশ যে নিশ্চয় ৰাম অহংকাৰী নামানিয়া লৈবে নাম অনতৰে কলিত সিটো সিদ্ধি নহে কাম ৰাম মহাগোপনীয় জ্ঞান কহিলো তোমাত আৰু মূল কথা কহোঁ সোতৰ ধাত কহোঁ কোনৈ বাক তুমি পাণ্ডু তনয় দয়ায়ে তোমাক মই কৈবো গোপচ কৃষ্ণ অৰ্জুনৰ আগত এইবোৰ কথা কৈ আছে ৰাম ৰাম ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি দেৱ নজানয় সোতৰ ধাত কবো নাম গোপচয় ৰাম কহু গোবিন্দিৰ মিত্ৰ দান্তে তিন ধৰি গুৰু মানি লয় নাম দণ্ডবত পৰি কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাইকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে